গোটেই দিনটো কলেজত নাটকৰ প্ৰেক্টিছ কৰি মেলি মই ওলাইছিলোঁ 4টা বজাত বাছত ঘৰলৈ বুলি, কাৰণ দাদাৰ বিয়া আছিলে, মানে খুৰাৰ ল'ৰা। আৰু এয়া মই বিয়া ঘৰ গৈ পালোঁগৈ, গধূলি সময় হৈ গ'লগৈ। আৰু তাতে মেহেন্দি আঁকি লৈছিলোঁ, ভাগিনজনীয়ে লৈ আহিছিলে। আৰু আমাৰ বিয়াখন পিছে বিয়াৰ দৰে পতা নহ'লে, কাৰণ ছোৱালীৰ ঘৰত মানে চোৱা লাগিছিলে। আৰু সেইকাৰণে আমি ছোৱালী কেইজনীমান আৰু ল'ৰা কেইজনমান গৈ পিনি আমি ছোৱালী লৈ আহিলোঁগৈ। আপোনালোকে চাই থাকিব। আৰু এয়া আমি পাইছিলোঁগৈ কইনাৰ ঘৰ। আৰু আমি বহি আছিলোঁ আৰু তাতে চাহ জলপান খুৱাইছিলে। বেলেগ নিয়ম কৰা হোৱা নাছিলে, কাৰণ তেওঁলোকৰ ঘৰত যিহেতু চোৱা লাগি আছিলে। আৰু আমি এয়া কইনাৰ কাৰণে ৱেইট কৰি আছিলোঁ সকলোৱে। আৰু এইজনী হৈছে মোৰ ভাগিন। আৰু ফাইনেলি ৱেইট কৰি কৰি আমাৰ কইনাক উলিয়াই দিছিলে দেই। আৰু এয়া হৈছে দৰা কইনা, আৰু কইনাই পিছে কান্দিয়ে আছিলে। আমাৰ দৰাও পিছে ইম'চনেল হৈ গৈছিলে সেইটো সময়ত।